মুৰমুৰীয়া চাহ বাগিচাৰ মেইন লাইন ৯ নং ৱাৰ্ডৰ ছাত্ৰ এজন আজি তেওঁৰ পৰিয়ালৰ লগত আত্মীয় পৰিয়ালৰ লগত আজি কাঠপটীয়াত যিডোখৰ পথাৰ আছে, ধাননি পথাৰ আছে, তাতে তেওঁৰ লগত আহিছিলে, আত্মীয়ৰ লগত আহিছিলে। তাতে দেখিছে যে পথাৰৰ মাজত এটা বৃহৎ অবৈধভাৱে খন্দা পুখুৰী আছে। কিন্তু পুখুৰীটো দেখিবলৈ পাব আপোনালোক, মোৰ বেকগ্ৰাউণ্ড মোৰ পাছপিনে আছে পুখুৰীটো। সেইটো পুখুৰী ক'বই নোৱাৰি, মানে গোটেই একদম ঢাকি মেলি একদম হেৰি হৈছে। বাচ্চাবিলাক চাগে ইয়াতে পুখুৰী নহয়, এনেই খেলিবলৈ আহিছিলে। খেলিব অহাতে 3জন বাচ্চা আছিলে, তাৰে এজন বাচ্চাই ইয়াতে এই পুখুৰীডোখৰতে সোমাই মৃত্যু সাৱটি ল'বলগীয়া হ'ল। কিন্তু ইয়াৰ সম্পূৰ্ণ দায়ী যোৰহাট জিলা প্ৰশাসন আৰু যোৰহাট ফৰেষ্ট ডিপাৰ্টমেণ্ট। কাৰণ আমিও ক'তবা জেচিপি লগাই যদি মাটি খান্দি আছে, আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক ফোন কৰিলে কয় আমি গৈ আছোঁ, কিন্তু নাহে। আৰু আহিও পিছত কি কৰিব, জেচিপি গাড়ী ধৰি লৈ তেওঁলোক মিটাৰেলি কৰি দিয়ে। কিন্তু তাৰ পিছত কি হয়, গাঁতডোখৰ যে তাতে অবৈধভাৱে খান্দি থৈ গ'ল, সেইটো পুতিব লাগে বা কিবা কৰিব লাগে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এইটো কাণসাৰ নাই। তেওঁলোক এটাই মিটাৰিলে কৰে, ক'তবা পইচা ল'বলৈ কিবা কমিশ্যন অংশ থাকে, সেইবিলাক কৰি সেই কামবিলাক সমাপ্ত কৰে। আমি ইয়াৰ পৰাই আদিবাসী ছাত্ৰ সন্থা তথা মুৰমুৰীয়াবাসী ৰাইজ হৈ আজি ল'ৰাজনক PM কৰিবলৈ হয়তো যোৰহাট মেডিকেল কলেজলৈ লৈ যাব। আজি যদি PM হৈ যায় ভালে কথা, যদি কালিও হয় ভালে কথা। কিন্তু আজি আমি প্ৰটেষ্ট নকৰোঁ। আজি যোৰহাট জিলা প্ৰশাসনক আমি সময় বান্ধি দিছোঁ। কালি ৰাতিপুৱা 8টা বজাৰ আগত এই যিজন পুখুৰীৰ মালিক, তেওঁক যদি কৰায়ত্ব কৰি জেল হাজতলৈ পূৰণ নকৰে, অন্যথা কিন্তু অহাকালি ৰাতিপুৱা 8টা বজাৰ পৰা আমি যোৰহাট মৰিয়নি ৰড ব্লক কৰি আমি প্ৰটেষ্ট কৰিবলৈ বাধ্য হৈ যাম। আমি গম নাপাই এইটো কোন হয়, কিন্তু জিলা প্ৰশাসনে গম পাব, কাৰণ ফৰেষ্ট ডিপাৰ্টমেণ্টে চাগে অনুমতি দিয়াৰ কাৰণে এনেদৰে বৃহৎ মানে পুখুৰী খান্দিবলৈ যিসকল দালালবিলাক, সেই দালালবিলাক চাগে এনেকৈ পুখুৰী খান্দিবলৈ সক্ষম হয়। সেইটো কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু যোৰহাট জিলা প্ৰশাসন এইটো বিষয়ে অৱগত হ'ব লাগে। আৰু আজিৰ ভিতৰত তেওঁ যিজন পুখুৰীৰ মালিক, তেওঁ কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। আৰু আমি পৰিয়ালবৰ্গ ইতিমধ্যে আমি এজাহাৰ দিবলৈ যাব। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যোৰহাট জিলা সমিতিৰ পৰা এখনি অলপ পাছতে আমি যোৰহাট জিলা SP মহোদয়ক আমি স্মাৰকপত্ৰ প্ৰদান কৰিম। আগতো মই বিশেষ জ্ঞাত নহয়, কিন্তু এতিয়া গম পাইছোঁ যে পূৰ্বতো ইয়াত আৰু এজন শিশু ইয়াত পৰি মৃত্যুবৰণ কৰিলে। কিন্তু তাৰ পিছতো যোৰহাট জিলা প্ৰশাসনে হওক বা বন বিষয়ববীয়াই হওক গা নৰিল।